ধন্যবাদ প্ৰথমে সকলোকে মই ধন্যবাদ আৰু কৃতজ্ঞতাহে জনাব পাৰিম আসলতে ইমান মানুহৰ ভালপোৱা হেঁপাহ আসলতে মোৰ কি ক'ম এতিয়া ক'বলৈ ভাষা নাই ধন্যবাদ সকলোকে আৰু এই যাত্ৰাত যিসকল মোৰ সহযাত্ৰী হৈ আছিলে সকলোকে মই ইয়াৰ যোগেদি ধন্যবাদ জ্ঞাপন কৰিছোঁ আশা আসলতে এইটো মোৰ দ্বিতীয় প্ৰচেষ্টা আছিলে প্ৰথমতে মই যিহেতু বিফল হৈছিলোঁ এইবাৰ মই পাম নেপাম একো তেনেকৈ ভবা নাছিলোঁ মাত্ৰ প্ৰস্তুতি চলাই গৈছিলোঁ মাজতে এনেকুৱা হৈছিলে যে হ'ব নে নহ'ব নিজৰ ওপৰত বিশ্বাসো হেৰাই যায় তথাপিও সকলোৰে আশা আৰু সকলোৰে যি পাৰিবি বুলি যিটো এক বিশ্বাস দিয়ে সেই বিশ্বাসৰ যোগেদি মই নিজৰ প্ৰস্তুতি চলাই গৈছিলোঁ আৰু আচলতে এইবাৰ যি হ'ব দেখা যাব বুলিয়ে দিছিলোঁ পৰীক্ষা তাৰ ফলাফল বাৰু পাইছোঁ আৰু লাগিছে আমি মটক যোৱা ছাত্ৰ সন্মিলনে আমি বহুত চৰকাৰৰ লগত আমি আজি আমাৰ যি দাবী সেই দাবীসমূহ জনাই আমি এই পৰীক্ষাসমূহ আমাৰ ছাত্ৰ ছাত্ৰীসকলক দিবলৈ সক্ষম হৈছোঁ আজি আমাৰ সুস্মিতা বৰুৱাই নহয় আমাৰ কেইটামান বছৰৰ আগৰ পৰা বহুত আমাৰ মটক জনগোষ্ঠীৰ যি ছাত্ৰ ছাত্ৰীসকল এনেকুৱাবিলাক পৰীক্ষাত APSC পৰীক্ষাত আগবাঢ়ি গৈছে আৰু তেখেতলোকে ভাল ফলাফল পাইছে মই ক'ব বিচাৰোঁ আৰু আমাৰ কিছুমান মেডিকেল যি আমাৰ ডক্টৰ কাৰণে মেডিকেলৰ কলেজত আমাৰ আসন আছে ডিব্ৰুগড় ইউনিভাৰ্চিটি তেজপুৰ ইউনিভাৰ্চিটি কাজিৰঙা ইউনিভাৰ্চিটি আমাৰ সকলো ঠাইতে আমাৰ আসন আছে আৰু আমি এতিয়াও চৰকাৰৰ লগত বহুত আলাপ আলোচনা কৰি আছোঁ আমাৰ যেন মটক জনগোষ্ঠীৰ কাৰণে আৰু যেন আমাক যি আসনসমূহ বৃদ্ধি কৰে তেখেতলোকে আৰু আমি সকলোৱে যি আমাৰ মটক জনগোষ্ঠী আমি 3টা সংগঠন মটক যুৱ ছাত্ৰ সন্মিলন মটক মহিলা পৰিষদ আৰু মটক যুৱ ছাত্ৰ সন্মিলনে আমি আজি চৰকাৰৰ লগত আলাপ আলোচনা কৰি আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি নতুন প্ৰজন্মক সদায় আগুৱাই নিবলৈ আমি ওলাই আহিছোঁ আজি খুব ভাল লাগিছে সুস্মিতা বৰুৱাই আজি ৰমৰীয়া অঞ্চল উখল মাখল পৰিৱেশত এটা সৃষ্টি হৈছে সুস্মিতাৰ যি বৰুৱাৰ তাই বহুত কষ্টত নিজৰ কষ্টৰ বলত এই APSC পৰীক্ষাটো পাছ কৰিবলৈ সক্ষম হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি APSC পৰীক্ষা যি অসমত তেখেতে যিবোৰ আসন তেখেতে আজি বৃদ্ধি কৰিছে বা এনেকুৱা পৰীক্ষাসমূহ আমাৰ ছাত্ৰ ছাত্ৰীসকলে পাছ কৰিছে ভাল চাকৰি পাবলৈ সক্ষম হৈছে IPS অফিচাৰ UPS অফিচাৰ এইবিলাক পাবলৈ সক্ষম হৈছে এইটো কিন্তু তেখেতে বিনা পইচাত যি APSC যি পৰীক্ষা দিছে বিনা পইচাত এটকাও পইচা ঘুষ ঘাছ নোহোৱাকৈ তেখেতে যে পৰীক্ষাবিলাক পাতি আমাৰ ছাত্ৰ ছাত্ৰীসকল গ্ৰাম্য অঞ্চল বাগান অঞ্চলৰ আমাৰ দৰিদ্ৰ সীমাৰেখা যি ছাত্ৰ ছাত্ৰীসকল আছে চাকৰি পাবলৈ সক্ষম হৈছে আমাৰ খুব গৌৰৱ আনন্দ হৈছে কাৰণ আজি আমাৰ ইমান গ্ৰাম্য অঞ্চলত বহুত কষ্টৰে আজি কিছুমানে খেতি বাৰী কৰি কিছুমানে ধৰি লওক খুব কষ্টৰে আজি ল'ৰা ছোৱালীক দেউতাক মাকে কিমান আশা কৰি পঢ়াইছে তেখেতে যাতে আজি এনেকুৱা এটা কাম কৰি গৈছে আমাৰ অসমৰ কাৰণে মই আৰু এটা কথা কওঁ অনাগতৰ দিনত এনেকুৱা পৰীক্ষাবিলাক অসমৰ মুখ্যমন্ত্ৰীয়ে যাতে পাতে মই তেখেতলৈ মোৰ বিনম্ৰ অনুৰোধ থাকিলে আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলো যাতে এই ক্ষেত্ৰত সদায় আগবাঢ়ি যায়